কোভিড ভ্যাকচিনেশনৰ এটা ড্ৰাইভ আৰম্ভ হ'ব তাৰ পৰিপ্ৰেক্ষিতত আমাৰ অসমৰ প্ৰিপাৰেশ্যন কেনেকুৱা বা অসমে কি ধৰণে আগবাঢ়িব খুজিছে সেই বিষয়ে এটা সম্যক ধাৰণা দিবলৈ মই আজি আপোনালোকক নিমন্ত্ৰণ কৰিছিলোঁ আৰু এই ভ্যাকচিনেশন যেটো প্ৰসেস হ'ব এই গোটেই প্ৰসেসটোৰ লগত আমাৰ যিসকল বিষয়াই ইয়াক গাইড কৰিছে বা লিডাৰশ্বিপ দিছে আমাৰ লগত সকলো কেইজন উপস্থিত আছে প্ৰিন্সিপাল সেক্ৰেটাৰী হেলথ MD/NHM আৰু আমাৰ তিনিওজন ডাইৰেক্টৰ হেলথ ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু ডাইৰেক্টৰ হেলথ সাৰ্ভিস ফেমিলি ওয়েলফেয়াৰ গোটেই কেইজন ইয়াতে আছে বিফোৰ কোভিড ভ্যাকচিনেশনৰ ওপৰত ক'ব যোৱাৰ আগতে মই অকণমান আপোনালোকক শেহতীয়া কোভিডৰ পৰিৱেশৰ বিষয়ে অসমত ক'ব খুজিছোঁ অসমত আজিৰ দিনত active COVID cases 1,656. We have only 1,656 active COVID patients amar hatot ase. Recovery rate is almost 98.10%. That is our recovery, and our death percentage continue to be below 50%, that is 0.49 have been detected. So স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত থকাৰ পিছতো স্কুল কলেজত নিয়মীয়া সকলো হৈ থকাৰ পিছতো COVID situation in Assam is under control. However, ভাৰতত আমি যেটো নতুন ভেৰিয়েন্ট দেখিছো কোভিডৰ তাৰো কিছু ব্যক্তি চিনাক্তকৰণ হৈছে সেইকাৰণে আমি এটা কথা নিশ্চিত যে কমিউনিটি লেভেলত কোভিড থাকিব বহু দিনলৈ maybe it may not be like a pandemic period but covid থাকিব আৰু কোভিডৰ এগেইনষ্টত ভ্যাকচিন লোৱাটো আমাৰ বাবে প্ৰয়োজনীয় হৈ থাকিব কাৰণ various mutated variant কৰবাত নহয় কৰবাত নতুন ধৰণে কোভিডে আত্মপ্ৰকাশ কৰি থাকিব as long as it is there in the community. যদি আমি আমেৰিকা UK এই কান্ট্ৰিজ বিলাকলৈ চাওঁ ভাৰতত যদিও কোভিড ইজ ইন ডিক্লাইন পশ্চিমীয়া দেশবিলাকত কোভিড এতিয়াও ইনক্ৰিজিং ট্ৰেণ্ডত আছে এতিয়াও ডিক্লাইন ট্ৰেণ্ডত যোৱা নাই তাৰ মানে যেতিয়াই ইন্টাৰনেশ্যনেল ট্ৰেভেল আদি এটা নিয়মীয়া হৈ যাব ৰেষ্ট্ৰিকশন নাথাকিব তেতিয়া কোভিডে আকৌ এবাৰ আত্মপ্ৰকাশ নকৰিব বুলি আমি কোনেও ক'ব নোৱাৰো কাৰণ আমেৰিকাত এতিয়াও প্ৰতিদিনে 4-5,000 মানুহৰ মৃত্যু হৈ আছে প্ৰতিদিনে বহুত কেছ মানে কোনো তলত নামাৰ ইংগিত দেখুৱাই নাই so in that backdrop যেটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষত ভ্যাকচিনেশন কোভিডৰ এগেইনষ্টত আৰম্ভ কৰিব সিদ্ধান্ত লৈছে 16 জানুৱাৰীৰ পৰা Government of Assam welcomes that আৰু আমি ভাবো এটো খুব সময় উপযোগী আৰু ই মানুহক বহুতখিনি বিশ্বাস দিব যে কোভিডৰ এগেইনষ্টত আমাৰ যেটো ফাইট সেই ফাইটখন আমি এটা লজিক্যাল কনক্লুজনৰ ফালে লৈ গৈ আছো যাতে মানুহে এটা নেচাৰেল ইমিউনিটি লাভ কৰিব পাৰে কোভিশিল্ড আৰু কোভ্যাক্সিন এই দুইটা ভ্যাকচিন ভাৰতবৰ্ষৰ ৰেগুলেটৰ ডাইৰেক্টৰ জেনাৰেল অফ ড্ৰাগছ কন্ট্ৰোল তেখেতসকলে ইমাৰ্জেন্সি অথৰাইজেশ্যন কৰিছে দুটা ভ্যাকচিন কোভিশিল্ড আৰু কোভ্যাক্সিন কোভিশিল্ড অক্সফোৰ্ডত ৰিসাৰ্চ হৈছিল কিন্তু ইয়াৰ প্ৰডাকশন ইজ ইন্ডিজেনাস যে ইয়াৰ পুনেত যেটো আমাৰ সেৰাম ইনষ্টিটিউট আছে
তাতে আমাৰ কোভিচিল্ড ভাৰতত বনোৱা হৈছে কিন্তু ইয়াৰ ৰিচাৰ্চটো ইণ্ডিজেনাছ নহয় ৰিচাৰ্চটো ইউকেৰ পৰা আহিছে কিন্তু ইয়াৰ যিটো প্ৰডাকশ্যন ইজ ইণ্ডিজেনাছ অৰ্থাৎ কোনো ভাইল আমি বাহিৰৰ পৰা নানো ভাৰততে এইটো উৎপন্ন হ'ব so far as Covaxin is concerned এইটো 100% indigenously developed research development production এই গোটেইবিলাক আমাৰ ভাৰতবৰ্ষত হৈছে আৰু এই কোভ্যাক্সিনৰ ইতিমধ্যে আমাৰ যিবিলাক সাইন্টিফিক স্ক্ৰুটিনি সেই স্ক্ৰুটিনিসমূহ পাছ কৰিছে আৰু ইয়াৰ এফিকেসি ইয়াৰ সেফটি কোভ্যাক্সিনকো ভাৰতবৰ্ষৰ ৰেগুলেটৰী অথৰিটিয়ে ইমাৰ্জেন্সি ইউজৰ কাৰণে আমাক অথৰাইজ কৰিছে ইন বেকড্ৰপ অফ দ্যাট যে আমাৰ লগত এতিয়া কোভিচিল্ডো আছে কোভ্যাক্সিনো আছে India is going for a massive vaccination drive from tomorrow. World's largest vaccination drive Bharatot ohakalir pra undertake kora hobo because it is going to cover more than 30 crores of its population. So 30 kotitকৈ ওপৰত populationok jeti ami cover korim it will become the world biggest vaccination drive aji america jodi ami sabo jao their target is 350 million that means 3 crores 50 lakhs so that is their so 350 and 1130 so that kind of amar hatot থাকিব যে আমি কিমান মানুহক আমি ভ্যাকসিনেশন কৰিম at the end of the day and which will be the largest vaccination drive in the world যেটো হ'ব গৈ আছে কিন্তু ইয়াক আমি ফেজিং কৰিছো কাৰণ ইমান ভ্যাকসিন পোৱাও সম্ভৱ নহয় আৰু ইমান ভ্যাকসিন available নহয় so how we have planned প্ৰথম যিখিনিক আমি কোভিড ওয়াৰিয়ৰ বুলি কওঁ that means doctor nurse paramedical staff ambulance driver cleaning staff jikhini manuhe physically covid patient ok deal koribo lage they have to deal them physically interface ase tamane at any point of time infection hobo pare hei manukhinik ami naam disu ba ami eta designate korisu je they are the covid warrior pisot next dito definition kora hoise frontline staff basically police paramilitary they are coming under the second definition that they will be the frontline army or frontline workers frontline warriors ji boli ami naam didu kyo in the third jito actually that will be the mass vaccination boli ami jito kom hetu hobo person above 50 years so jiman 50 years or upor manu ase hokoluke ei vaccination drive include kora hobo tar logot below 50 years dekalora hobo pare even child hobo pare jikono hobo pare if comorbidity is present konoba lora type 2 diabetes ase kintu boyos 18 bochor only but that means he has a comorbid condition gotike ei lorajon below 50 years holeo he will be given vaccine so below 50 everyone above 50 everyone below 50 people with comorbidity jar pressure ase diabetics ase karobar kidney problem ase jibilakor comorbid situation ase aru ei guteikhini manuhok jodi ami hangori lo tetiale india context this is 30 crores population amar ahomot kiman hobo about 90
আমাৰ অসমৰ ক্ষেত্ৰত এই গোটেই পপুলেশ্যনখিনিক যদি আমি চাব যাওঁ same 33% এইটো ৰেঞ্জত so we have tentatively calculated around 90 lakhs to 1 crore কাৰণ তাৰ আমি এতিয়াও পৰ্টেলত নাম এন্ট্ৰি কৰা নাই আমি এটা থাম ৰুলত গৈ আছো by going by a census figure কিন্তু আমি কোনখিনিক আমি একেবাৰে ৰেজিষ্টাৰ কৰাইছো in the portal প্ৰথম হৈছে 1.9 lakhs health worker যাক আমি category 1 ত কৈছো covid warrior then 1 lakhs frontline worker so as of now we have registered 2.9 lakhs person in our portal ভাৰত চৰকাৰে ইয়াৰ কাৰণে এটা ডেডিকেটেড পোৰ্টেল উলিয়াইছে যাৰ নাম কোৱিন COWIN কোৱিন সো কোৱিন পোৰ্টেলত ৰেজিষ্টাৰ কৰা মানুহে ভ্যাকচিন পাব পাৰিব সো অসমত আমি কোৱিন পোৰ্টেলত we have registered 2.9 lakhs person but 2.9 lakhs or 1 lakh etia napabo they will be the second stage 1.9 lakh etia ami vaccine dim from tomorrow a 1.9 lakhs as I have told you before that this is for the health worker category right from doctor to support staff but private and government both it is not only for the government healthcare it is both for the private as well as public health institute so a duita category our registered beneficiary is 2.9 lakhs against 2.9 lakhs beneficiary ami 8651 আমি ভ্যাকসিনেটৰ ট্ৰেইন কৰিছো 8651 vaccinators has been trained they are basically our ANMs auxiliary nurse midwife ANMs যি normal immunization কৰে ইয়াৰ ভিতৰতে 8651 vaccinators আমি ট্ৰেইন কৰিছো আৰু তেওঁলোকক সুপাৰভাইজ কৰাৰ কাৰণে 1300 আমি ট্ৰেইন সুপাৰভাইজাৰ আমি কৰিছো সুপাৰভাইজাৰ ট্ৰেইন কৰিছো who are mainly doctor so 8651 are the nurses and 1300 they are mainly doctor who will be the trained supervisor আৰু এই 1.9 lakhs মানুহক আমি ভ্যাকসিনেশন কৰিবৰ কাৰণে এতিয়া আমি vaccination site create korisu 65 vaccination site of ami 1.9 lakhs ami medical worker health worker ami vaccination korim ইয়াত এখন লিস্ট আছে আমাৰ যেটো 65 site কোনোবা ডিস্ট্রিক্টত দুটা তিনিটা so we'll make this list will make available on your WhatsApp so that you can find out where this 65 is actually 65 টা সাইড হবো যেনেকে বাসকা দুটা হবো বৰমা PHC and Robi Boru district hospital বৰপেটা medical college বৰপেটা civil hospital বৰপেটা road PHC বিশ্বনাথত বিশ্বনাথ চাৰিআলি মহকুমা হস্পিটাল বঙাইগাঁও সিভিল হস্পিটাল as well as MG model hospital korbat private hospitals are also designated for the session site so 33 district aru 65 number of health institute etu cover hobo which will include 7 medical college and 24 district hospital. ER 65 or ভিতৰতে 7খন medical college আছে
24খন ডিষ্ট্ৰিক্ট হস্পিটালো ইনক্লুডেড হৈ আছে। কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10:30 বজাত ভেকচিনেশ্যন ড্ৰাইভটো আৰম্ভ কৰিব, শুভাৰম্ভ কৰিব। গুৱাহাটী মেডিকেল কলেজ, নগাঁও চিভিল হস্পিটাল and Tezpur Medical College will be directly linked to the ceremony. যেটো প্ৰধানমন্ত্ৰীয়ে ceremony আৰম্ভ কৰিব, two-way link হ'ব with Guwahati Medical College, Nagaon Civil Hospital and Tezpur Medical College. All other institutes will be linked, but these three institutes will be linked two-way. So PM might put some question or whatever. So these institutes will be linked